প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল মূলতঃ হৰপ্পা সভ্যতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ বা জেনেৰেল কেৰেক্টাৰিষ্টিক্স, যিবোৰ সাধাৰণতে বেছিভাগ অঞ্চলত কম বেছি পৰিমাণে দেখা যায়। হৰপ্পাৰ বিভিন্ন অঞ্চলত আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে হৰপ্পাৰ সভ্যতাৰ বহুতো অঞ্চল আছে, যিবোৰ ছাইটছ বা ক্ষেত্ৰ এতিয়াও সম্পূৰ্ণৰূপে তাৰ এক্সকেভেশ্যন হোৱা নাই, খনন কাৰ্য চলা নাই বা আৱিষ্কাৰ হোৱা নাই ভালদৰে। তাৰ ভিতৰত যিখিনি আৱিষ্কাৰ হৈছে সেই অঞ্চলবিলাকৰ, সেই নগৰবিলাকৰ যদি আমি বিভিন্ন দিশ লক্ষ্য কৰোঁ, বিভিন্ন দিশৰ বৈশিষ্ট্যবোৰ কেতিয়াবা কেতিয়াবা কিছু পৃথক। অৱশ্যে কেতবোৰ বৈশিষ্ট্য আছে যিবোৰ বৈশিষ্ট্য হৰপ্পা সভ্যতাৰ নগৰবোৰৰ বা হৰপ্পা সভ্যতাৰ অঞ্চলবোৰত কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। মই ইয়াতে মূলতঃ সেই বৈশিষ্ট্যখিনি কেইটামান হেডিঙত কেইটামান তাৰ নামাকৰণ কৰি আচলতে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। ঠিক তেনেকুৱা ধৰণে আলোচনা কৰা নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে এই কামটো কৰিছোঁ মই। প্ৰথমতে যিটো মই কথা কৈছোঁ বা প্ৰথম যিটো বৈশিষ্ট্য বুলি মই ধৰি লৈছোঁ, সেইটো হ'ল নগৰীয়া সভ্যতা আৰু গ্ৰাম্য অঞ্চলৰ উপস্থিতি। সাধাৰণতে হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্যটো কোৱা হয় যে ইটছ এন আৰ্বান চিভিলাইজেশ্যন। এয়া এক নগৰীয়া সভ্যতা। কিন্তু নগৰীয়া সভ্যতাৰ লগে লগে আচলতে হৰপ্পা সভ্যতা বিভিন্ন অঞ্চলত গাঁৱৰ উপস্থিতিও বিদ্যমান বা শক্তিশালী ৰূপত গাঁৱৰ উপস্থিতি আছে। সেই কথা আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাম। এতিয়া এই নগৰীয়া সভ্যতাৰ বা গ্ৰাম্য অঞ্চলৰ উপস্থিতিৰ কথা ক'লে আমি কেইবাটাও দিশলৈ মন কৰিব লাগিব। তাৰ ভিতৰত দৈনন্দিন জীৱন প্ৰণালীত তেওঁলোকৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰ ব্যৱহাৰ এক উল্লেখনীয় দিশ। আৰু নগৰবোৰ আছিল পৰিকল্পিত নগৰ। বিভিন্ন ধৰণে পৰিকল্পনা কৰা হৈছিল কোনখিনি অঞ্চলত কি ব্যৱস্থা থাকিব, নগৰৰ কোনটো অংশত সাধাৰণ মানুহৰ বাসস্থান থাকিব, কোনটো অঞ্চলত হয়তো নগৰৰ প্ৰশাসন কেন্দ্ৰ থাকিব, কোনটো অঞ্চলত নগৰৰ অলপ উচ্চ শ্ৰেণীৰ মানুহবিলাক বা শাসকপক্ষ থাকিব, সেই কথাবিলাক আগতীয়াকৈ পৰিকল্পনা কৰি বা পৰিকল্পিতভাৱে সেইবোৰ কৰা হৈছিল। আৰু এটা অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে বেছিভাগ নগৰে, এতিয়ালৈকে আৱিষ্কৃত বেছিভাগ অঞ্চলেই দুটা ভাগত ভাগ কৰা। নগৰবিলাকৰ এটা থাকে অলপ ওখ অঞ্চল, যাক চিটাডেল বুলি কয়, আৰু এটা অঞ্চল থাকে নিম্ন অংশ, লোৱাৰ টাউন বুলি কয়। অৱশ্যে এনেকুৱা এখন নগৰো আছে য'ত তিনিটা ভাগ দেখিবলৈ পোৱা গৈছে, সেয়া হৈছে ধোলাভিৰা। ওখ অঞ্চলটো চিটাডেল আৰু নিম্নাংশ বা লোৱাৰ টাউন, দুটা ভাগত মূলতঃ ভাগ কৰা হয়। আৰু নগৰবোৰৰ ঘৰবিলাক নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটা হ'ল তাত তেওঁলোকৰ পোৰামাটিৰ ব্যৱহাৰ, বাৰ্ণ ব্ৰিক, আজিকালি আমাৰ যিটো ইটা ব্ৰিক, ইটাৰ ব্যৱহাৰ আছিল। আৰু ঘৰবোৰৰ লগত নলাৰ সুব্যৱস্থা আছিল, ড্ৰেইনেজ ছিষ্টেমটো ভাল আছিল। হৰপ্পা সভ্যতাৰ ড্ৰেইনেজ ছিষ্টেমৰ বিষয়ে বিভিন্ন সময়ত আমি শুনিবলৈ পাওঁ। তেওঁলোকে পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল, ৱাটাৰ কনজাৰ্ভেশ্যনৰ সংৰক্ষণৰ ব্যৱস্থা আছিল তেওঁলোকৰ। লগতে নিষ্কাশন, পানী উলিয়াই দিয়াৰ ব্যৱস্থা আছিল নলাবিলাকৰ জৰিয়তে। আৰু আৱৰ্জনাৰ নিষ্কাশন, ৱেষ্ট ডিছপ'জেল, যিবোৰ আৱৰ্জনা, সেই আৱৰ্জনাবিলাক নিষ্কাশনৰ কাৰণেও তেওঁলোকে সুন্দৰকৈ ব্যৱস্থা কৰিছিল। বৰ্তমান সময়ৰ পৃথিৱীৰ এটা ডাঙৰ সমস্যা হৈছে এই আৱৰ্জনাবিলাক, ৱেষ্ট ডিছপ'জেল। পৃথিৱীৰ বিভিন্ন ঠাইত, বিভিন্ন দেশবিলাকত যিমানে কোনো এটা অঞ্চল উন্নত হৈ যায়, চহৰবিলাকত বিশেষকৈ ৱেষ্ট ডিছপ'জেল এটা ডাঙৰ সমস্যা। যি নহওক, হৰপ্পা সভ্যতাৰ কিন্তু সেই সময়তে ৫,০০০ বছৰ আগতে, আজিৰ পৰা প্ৰায়, তেতিয়াই কিন্তু মানুহে সেই কথা চিন্তা কৰিছিল। ভাবিলে আচৰিতেই লাগে। ২ নম্বৰ দিশটো আমি চাব পাৰোঁ কৃষি কৰ্ম আৰু পশুপালন। হৰপ্পা সভ্যতাৰ মানুহবোৰৰ এটা অন্যতম বৈশিষ্ট্য আছিল যে বেছিভাগ অঞ্চলতেই তেওঁলোকে কৃষি কৰ্ম কৰিছিল আৰু পশুপালন কৰিছিল। কৃষি তেওঁলোকৰ প্ৰধান বৃত্তি আছিল আৰু বিভিন্ন ধৰণৰ পশুপালন, জীৱ জন্তুৰ পালন কৰা হৈছিল। লগতে চিকাৰো কিন্তু কম বেছি পৰিমাণে কৰা হৈছিল। আৰু কৃষিজাত সামগ্ৰীবিলাকৰ ভিতৰত গম, যব, তিল, ধান, সৰিয়হ, মটৰ, বুট, তৰমুজ, খেজুৰ, আঙুৰ ইত্যাদি, এইবিলাক খেতি
মানে প্ৰমাণ পোৱা গৈছে। বিশেষকৈ হৰপ্পা, লোথাল, কালিবাংগান, ৰোপাৰ বা ৰংপুৰ এই অঞ্চলবোৰত ধানৰ অৱশিষ্ট পোৱা গৈছে, ধান। আৰু সম্ভৱতঃ হৰপ্পাত কপাহৰ খেতিও হৈছিল, মহেঞ্জোদাৰোত কপাহী কাপোৰ আৱিষ্কাৰ হৈছে, আৰু লগতে কেতবোৰ তাকৰি বা আমাৰ মহুৰাৰ দৰে সামগ্ৰী আৱিষ্কাৰ হৈছে। গতিকে ইয়াৰ পৰা দেখা যায় যে তেওঁলোকে এই কপাহ বা এনেকুৱা ধৰণৰ ৰেচম বা কাপোৰৰ ব্যৱহাৰ তেওঁলোকৰ মাজত আছিল বুলি এটা ধাৰণা কৰিব পাৰি। একেবাৰে সেই কথাটো নদি ক'বলৈ অসুবিধা। তাৰপিছত কৃষি কৰ্মৰ লগত এটা গুৰুত্বপূৰ্ণ দিশ হ'ল তাত পানী যিটো নিয়ন্ত্ৰণ, সেইটো গুৰুত্বপূৰ্ণ। আৰু বাৰিষাৰ সময়ত বিশেষকৈ এই পানীয়ে কেতিয়াবা কেতিয়াবা বৰ ক্ষতি কৰে। আৰু সেইকাৰণে হৰপ্পা সভ্যতাত তেতিয়াই তেওঁলোকে বান্ধৰ জৰিয়তে পানীৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছিলে। নদীত যদি পানী বাঢ়ে, বানপানী হ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হয় বা খেতি বাতি নষ্ট হয়। গতিকে বান্ধৰ জৰিয়তে অতিৰিক্ত পানীখিনিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা তেওঁলোকে কৰিছিল। অন্যতম দিশ এটা আছিল নাঙলৰ ব্যৱহাৰ। এতিয়াও আমাৰ বহু অঞ্চলত নাঙলৰ সহায়তে খেতি কৰা হয়, যদিও খেতিৰ আধুনিকীকৰণ হৈছে, ট্ৰেক্টৰ আছে, অন্যান্য পাৱাৰ টিলাৰ আছে, মেচিনবিলাক আছে, নাঙল এতিয়াও আছে। তেওঁলোকে নাঙলৰ ব্যৱহাৰ কৰিছিল বুলি আমি প্ৰমাণ পাইছোঁ। কালিবাংগান নামৰ এখন ঠাইত নাঙলৰ শিৰলুৰ চিন পোৱা গৈছে। লগতে বিভিন্ন ধৰণৰ পোৰা মাটিৰে নিৰ্মাণ কৰা নাঙলৰ আৰ্হি পোৱা গৈছে। আৰ্হি মানে এতিয়া যেনেকৈ আমাৰ বিভিন্ন সময়ত বিভিন্ন আকৃতিৰ বস্তু আমি ঘৰত সজাবৰ কাৰণেই হওক বা অন্যান্য কাৰণতে ৰাখোঁ, বহু সময়ত সেইবিলাক মাটিৰ হয়, চীনামাটিৰ হয়, তেনেকুৱা ধৰণৰ পোৰা মাটিৰে সজা নাঙলৰ আৰ্হি পোৱা গৈছে। বানাবলী, ৱাহাবালপুৰ এই অঞ্চলত তেনেকুৱা নাঙলৰ আৰ্হি পোৱা গৈছে। গতিকে কৃষিকৰ্ম আৰু পশুপালনো হৰপ্পা সভ্যতাৰ অঞ্চলবোৰৰ মানুহৰ এটা অন্যতম বৈশিষ্ট্য। তাৰপিছত তেওঁলোকৰ শিল্পকৰ্ম আৰু তেওঁলোকৰ শিল্পকৰ্মৰ লগত জড়িত পদ্ধতিসমূহো গুৰুত্বপূৰ্ণ আছিল। শিল্পকৰ্মবোৰৰ কাৰণে নগৰত বিশেষকৈ বিশেষ অঞ্চলৰ ব্যৱস্থা কৰা হৈছিলে। মানে নগৰবোৰ যিহেতুকে পৰিকল্পিত আছিল, সকলো অঞ্চলতে এই শিল্পকৰ্মবোৰ নহৈছিল। কেতবোৰ নিৰ্দিষ্ট অঞ্চলতে শিল্পকৰ্মবিলাক হৈছিল। কি শিল্পকৰ্ম? শিল্পকৰ্ম বুলি ক'লে আচলতে শিলৰ লগত জড়িত শিল্পকৰ্ম বা অন্যান্য ভাস্কৰ্য শিল্প, মানে আৰ্কিটেকচাৰেল কামবিলাক। তাৰপিছত মাটিৰ লগত জড়িত, মাটিৰ বাচন বৰ্তন নিৰ্মাণ, দেৱ দেৱীৰ মূৰ্তি, পুতলা ইত্যাদি নিৰ্মাণ, এই কামবিলাক সেই সময়ৰ মানুহবিলাকে কৰিছিল। আৰু বেছিভাগ মাটিৰ পাত্ৰ কুমাৰৰ চকাৰ সহায়ত নিৰ্মাণ কৰা হৈছিলে। মাটিৰ পাত্ৰ বনোৱা চাগে তোমালোকে দেখিছা ক'ৰবাত ক'ৰবাত, এটা মানুহজনে যে ঘূৰাই থাকে, এখন হাতেৰে ঘূৰাই পিছত ঘূৰাই দি পেলাই হাতেৰে চেপ এটা দিয়ে, তো ঠিক তেনেকুৱা চকাৰ সহায়ত পাত্ৰ নিৰ্মাণ কৰিলে ভাল হয়। তেতিয়াই চকাৰ ব্যৱহাৰ কৰিছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ। বিভিন্ন অঞ্চলত বুজন পৰিমাণৰ মাটিৰ পাত্ৰ আৱিষ্কাৰ কৰা হৈছে। হৰপ্পা, মহেঞ্জোদাৰো, চানহুদাৰো, নৌচৰত এইবিলাক অঞ্চলত মাটিৰ পাত্ৰ নিৰ্মাণৰ ভাটা পোৱা গৈছে। আমাৰ ইটা ভাটা বুলি কওঁ যে, ঠিক তেনেকুৱা ধৰণে সেইটো অঞ্চলৰ মানে এক ধৰণৰ কাৰখানা, মাটিৰ পাত্ৰ তাত নিৰ্মাণ কৰা হৈছিল বেছিকৈ। আৰু হয়তো সেইবোৰ বেলেগ বেলেগ অঞ্চলত তেওঁলোকে ৰপ্তানি কৰিছিল। আৰু পোৰা মাটিৰ সাৰগৰু, মহ, বান্দৰ, কুকুৰৰ মূৰ্তি, এনেকুৱা ধৰণৰ জীৱ জন্তুবিলাকৰ মূৰ্তিও তেওঁলোকে পোৰা মাটিৰ সহায়ত বনাইছিল, মানে পোৰা মাটিৰে বনাইছিল। আৰু বহুতো মানুহৰ দৰে কেতবোৰ মূৰ্তি পোৱা গৈছে। পুৰুষ মহিলা উভয়ৰে মূৰ্তি আছিল, কিন্তু মহিলাৰ মূৰ্তি অলপ বেছি আছিল সংখ্যাত। বহুতো মহিলাৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে। এইটো এটা মূৰ্তি ডেন্সিং গাৰ্ল বুলি কয়, সেইখিনি সময়ত নিৰ্মিত মানে মূৰ্তি, এইটোক ডেন্সিং গাৰ্ল বুলি কয়। বিখ্যাত ডেন্সিং গাৰ্ল অফ হৰপ্পান চিভিলাইজেশ্যন। ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিব খুজিলে আমি পঢ়িব লাগিব, আৰু মই ইয়াত সেইখিনি উল্লেখ কৰা নাই। ইয়াৰ পিছৰ অন্যতম এটা বৈশিষ্ট্য যদি আমি ধৰোঁ, সেইটো হ'ল যে তেওঁলোকে তাম, ব্ৰঞ্জ, সোণ, ৰূপ ইত্যাদি অন্যান্য সামগ্ৰীৰ ব্যৱহাৰ কৰিছিল। বিভিন্ন মানে গহনাই হওক বা অন্যান্য সা সৰঞ্জাম নিৰ্মাণৰ কাৰণেই হওক, এইবোৰ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিল। প্ৰায় 16টা তামৰ ভাটি পোৱা গৈছে হৰপ্পাত, মানে হৰপ্পা নামৰ অঞ্চলটোত, মানে জেগাটোত, ঠাইখনত। হৰপ্পা সভ্যতা বুলি ক'লে সমগ্ৰ অঞ্চলটো বুজাওঁ, আৰু হৰপ্পা বুলি ক'লে আমি ঠাইখন বুজিছোঁ, হৰপ্পা নামৰ ঠাইখন। তাত 16টা তামৰ ভাটি পোৱা গৈছে। লগতে লোথালত তামৰ সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰখানা পোৱা গৈছে, তামৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে ব্যৱহাৰ কৰা সোণ আৰু ৰূপৰ গহনা বিভিন্ন স্থানত আৱিষ্কাৰ হৈছে। চিল নিৰ্মাণ কৰা হৈছিল। অন্যতম গুৰুত্বপূৰ্ণ দিশ আছিলে বিভিন্ন ধৰণৰ চিল তেওঁলোকে নিৰ্মাণ কৰিছিল। চিল কি সেই সম্পৰ্কে ব্যাখ্যা কৰিব গ'লে বৰ দীঘলীয়া হ'ব।
আমি বিভিন্ন সময়ত চিল ব্যৱহাৰ কৰোঁ। চিল এক ধৰণৰ এটা চিন, মানে নিৰ্দিষ্ট এটা চিন, সেই চিনটোৰে কৰ্তৃত্বক বুজোৱা হ'ব পাৰে, কিবা এক ধৰণৰ মানে অথৰিটিক বুজোৱা হ'ব পাৰে, এডমিনিষ্ট্ৰেশ্যন বুজোৱা হ'ব পাৰে সেই চিলটো ব্যৱহাৰ কৰিলে। আমাৰ বৰ্তমান সময়তো আমাৰ চিলৰ ব্যৱহাৰ আছে, বিভিন্ন ক্ষেত্ৰত এই চিলবোৰ ব্যৱহাৰ কৰা হয়। চিলবিলাকত সাধাৰণতে বিভিন্ন ধৰণৰ চিম্বল আছিল তেতিয়া। এই শিলসমূহ ষ্টেটাইট নামৰ এবিধ শিলেৰে নিৰ্মাণ কৰা হৈছিল। এক ধৰণৰ শিল, ষ্টেটাইট শিল, গুগল চাৰ্চ কৰিলে ওলাই যাব। মই ষ্টেটাইটৰ অসমীয়া বিচাৰিছিলোঁ, নাপালোঁ বিচাৰি মই। ষ্টেটাইট শিলেৰে নিৰ্মাণ কৰা হৈছিল। তাৰোপৰি এঢৰীয়া মানে বিড মেকিং, সেইখিনি সময়ৰ মানুহৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাম আছিলে। তেওঁলোকে বিভিন্ন ধৰণৰ শিলৰ লগতে মানে সোণ, ৰূপ, পোৰামাটি ইত্যাদিৰ সহায়ত এই বিড বা মণি, অসমীয়াত একদম শুদ্ধ অসমীয়াত বিচাৰি গৈছিলোঁ মই, এঢৰীয়া বুলি আছে, মানে এঢৰীয়া এক ধৰণৰ অলংকাৰ নিৰ্মাণ কৰা হৈছিল, ৰঙীন মালা। মই উদাহৰণ এটা দেখাই দিছোঁ ইয়াতে। এইবোৰ সেইখিনি সময়ৰ মানুহে ব্যৱহাৰ কৰা কেতবোৰ সামগ্ৰী। ইয়াত বিভিন্ন ধৰণৰ শিল বা অন্যান্য সামগ্ৰীৰে বনোৱা কেতবোৰ অলংকাৰৰ ছবি আছে। তাৰপিছত অন্যতম এটা বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ ব্যৱসায়িক সম্পৰ্ক। হৰপ্পাৰ লোকসকলৰ ব্যৱসায়। আমি বহুতেই কওঁ বা প্ৰমাণিতও হৈছে যে হৰপ্পা আৰু মেচ'পটেমিয়াৰ মাজত ব্যৱসায়িক সম্পৰ্ক আছিলে। কিন্তু অকল মেচ'পটেমিয়াৰ মাজত আমি সীমাবদ্ধ কৰি থ'লে নহ'ব। হৰপ্পা আচলতে সমগ্ৰ পাৰ্চিয়ান গাল্ফ বা আৰবিয়ান গাল্ফৰ সেই অঞ্চলৰ দেশবোৰৰ লগতো ব্যৱসায় বাণিজ্যৰ সম্পৰ্ক আছিল। ইৰাণ, ইৰাক বা অন্যান্য ওচৰ পাজৰৰ চিৰিয়া, ওমান, এই দেশবিলাকৰ লগত তেওঁলোকৰ এটা ব্যৱসায়িক সম্পৰ্ক আছিল। তাৰ প্ৰমাণ পোৱা গৈছে, কাৰণ হৰপ্পাৰ কেতবোৰ সামগ্ৰী, হৰপ্পাত ব্যৱহাৰ কৰা সামগ্ৰী তাত আৱিষ্কাৰ হৈছে। তুৰ্কমেনিস্তান নামৰ এটা অঞ্চলত, মানে তুৰ্কমেনিস্তানত হৰপ্পা সভ্যতাৰ সামগ্ৰী আৱিষ্কাৰ হৈছে। তাৰমানে তাতো ব্যৱসায় বাণিজ্যৰ সম্পৰ্ক আছিলে। ইৰাণ, মই অলৰেডি ক'লোঁ, ইৰাণৰ বহু অঞ্চলত হৰপ্পাৰ সামগ্ৰী আৱিষ্কাৰ হৈছে। মই ইংৰাজীখিনি ইয়াত দি দিছোঁ, চ' এইখিনি কৈ নিদিওঁ আৰু। হৰপ্পাত বিভিন্ন সামগ্ৰী আৱিষ্কাৰ হৈছে, গতিকে ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকৰ লগত এক ধৰণৰ ব্যৱসায়িক সম্পৰ্ক আছিল। তাৰপিছত আফগানিস্তান, আফগানিস্তানটো ওচৰৰে। আফগানিস্তানৰ বহু অঞ্চলৰ লগত ব্যৱসায়িক বাণিজ্যৰ সম্পৰ্ক আছিল। ওমানৰ কথা মই ক'লোঁ। আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছিলে, শ্লাইডটোত এইটো অলপমান ভুল হৈ থাকিলে, এইটো আচলতে আমি বেলেগকৈ দিব লাগিব। সেইখিনি সময়ত তেওঁলোকে যিটো কাম কৰিছিল যে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে কেঁচা মালৰ সামগ্ৰীসমূহ, মানে কেঁচা মালৰ উৎসসমূহ চিনাক্ত কৰিছিল। কেঁচা মাল ইন দ্য চেন্স কি, য'ৰ পৰা কোনো এটা সামগ্ৰী বনোৱা হয়। ধৰা হ'ল বিডবিলাক, মণি বনাবৰ কাৰণে। মণি বনাবৰ কাৰণে বিভিন্ন ধৰণৰ শিল লাগিব। শিলৰে যদি বনায়, তো সেই শিলটো ক'ত পায়? তো শিল পোৱা অঞ্চলবিলাক আমি সেইটো কেঁচা মালৰ উৎস বুলি ক'ম। সেইটো হ'ল কেঁচা মাল, শিলটো হ'ল কেঁচা মাল, তাৰ পৰা সি বিভিন্ন ৰূপ পাব, মণি হ'ব পাৰে, অন্যান্য। গতিকে তেওঁলোকে, হৰপ্পাৰ লোকসকলে এই কেঁচা মালৰ উৎসসমূহ চিনাক্ত কৰি লৈছিল ব্যৱসায়িক বাণিজ্যৰ কাৰণে। তাৰপিছত আমি এটা কথা দেখিছোঁ যে ব্যৱসায় বাণিজ্য যে তেওঁলোকৰ সুদৃঢ় আছিলে, সেইটো প্ৰমাণ হয় বিভিন্ন কাৰখানাৰ উপস্থিতি। বিশেষভাৱে তেওঁলোকে শিলেৰে নিৰ্মাণ কৰা সঁজুলি বনাইছিলে, চাৰ্ট ব্লেডছ বুলি কয়। আৰু এইবোৰ সম্ভৱতঃ হৰপ্পাৰ বেলেগ বেলেগ অঞ্চলত ৰপ্তানি কৰা হৈছিল। মানে হৰপ্পাৰ যিহেতুকে অঞ্চল বহুত আছিলে, এটা অঞ্চলত নিৰ্মাণ কৰা সামগ্ৰী আন এটা অঞ্চললৈও ব্যৱসায় কৰিছিল, মানে সেইবিলাক ৰপ্তানি কৰা হৈছিল বা ব্যৱসায় বাণিজ্যৰ সম্পৰ্ক আছিল। ৰথৰ ব্যৱহাৰ আছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ, কাৰণ ব্ৰঞ্জ আৰু পোৰামাটিৰ নিৰ্মাণ কৰা কিছুমান ৰথৰ আৰ্হি, মই যে অলপ আগতে ক'লোঁ, মানে সজাই থবৰ কাৰণে আজিকালি বা অন্যান্য সৰু সৰু গাড়ীবিলাকৰ যেনেকৈ আৰ্হি পায়, ঠিক তেনেকৈ সেইখিনি সময়তো তেওঁলোকে সেইবোৰ ব্ৰঞ্জ আৰু পোৰামাটিৰে নিৰ্মাণ কৰিছিলে, টেৰাকটা বা পোৰামাটি। তাৰপিছত হৰপ্পা সভ্যতাৰ বিভিন্ন অঞ্চলত, যেনে বেলুচিস্তান, সিন্ধু, ৰাজস্থান, পাঞ্জাৱ, গুজৰাট আদি অঞ্চলবোৰৰ মাজত ব্যৱসায়িক যোগাযোগৰ বিভিন্ন পথ আছিল, ৰাস্তা আছিল। অলপ আগতে মই উল্লেখ কৰি গৈছোঁৱে সেইটো, তেওঁলোকৰ মাজত ব্যৱসায়িক সম্পৰ্ক এটা আছিলে আৰু বিভিন্ন ৰাস্তাৰে সেই ব্যৱসায়বিলাক হৈছিল। গতিকে ব্যৱসায়িক সম্পৰ্কটো হৰপ্পা, মানে ব্যৱসায়িক যিটো ট্ৰেড নেটৱৰ্কটো, সেইটো হৰপ্পা সভ্যতাৰ এটা অন্যতম বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। তাৰপিছত অৱশ্যে এটা কথা ৰৈ গৈছে ইয়াতে, মই উল্লেখ কৰিছিলোঁ যে হৰপ্পাৰ লোকসকলে মেচ'পটেমিয়াৰ লগত ব্যৱসায় কৰিছিলে। এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য চিৰিন ৰত্নাকৰে আগবঢ়াইছিলে যে লেপিছ লেজুলিৰ ব্যৱসায় খুব গুৰুত্বপূৰ্ণ আছিল। লেপিছ লেজুলি মানে এক ধৰণৰ শিলেই আচলতে, এটা মানে শিল য'ৰ পৰা বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বিড, মানে বা অলংকাৰ বনাব পাৰি বা সামগ্ৰী বনাব পাৰি। বাখৰ বুলি কয়, পাথৰ, আমাৰ অলংকাৰবিলাকত এতিয়া ব্যৱহাৰ কৰা, মানে আমাৰ বিশেষকৈ মানুহ যিবিলাক মহিলাসকলে বিশেষকৈ যিবিলাক অলংকাৰ ব্যৱহাৰ কৰে, তাত
কাণফুলিত বা অন্যান্য অলংকাৰত ধুনীয়া ধুনীয়া বাখৰ থাকে। তো এই লেপিছ লেজুলিৰে বাখৰ বনোৱা হৈছিলে। লেপিছ লেজুলিৰ উদাহৰণ এটা এই এনেকুৱা ধৰণৰ শিল, মানে অলপমান ব্লু কালাৰ টাইপৰ, এইবিলাক পলিচ কৰাৰ পিছত সেই বিভিন্ন ৰূপ পায় আৰু সেই বিভিন্ন ৰূপত অলংকাৰ হিচাপে ব্যৱহৃত হয়। অকল অলংকাৰেই নহয়, কেতিয়াবা কেতিয়াবা সজোৱা সামগ্ৰীও হ'ব পাৰে। ইয়াৰ পিছৰ এটা অন্যতম বৈশিষ্ট্য হ'ল, মানে আমি দিশ বা বৈশিষ্ট্য হ'ল তেওঁলোকৰ লিখন শৈলী, নেচাৰ এণ্ড ইউজেছ অফ ৰাইটিং। তেওঁলোকে কেনেধৰণে লিখিছিল বা ব্যৱহাৰ কৰিছিল লিখাবিলাক। তো লিখন শৈলী সম্পৰ্কে কিন্তু আমাৰ ধাৰণা বৰ স্পষ্ট নহয়। বিশেষকৈ হৰপ্পাৰ লোকসকলৰ স্ক্ৰিপ্ট এতিয়াও আমি পাঠোদ্ধাৰ কৰিব পৰা নাই, তেওঁলোকে কি লিখিছিলে। কিন্তু এটা কথা প্ৰমাণ পোৱা গৈছে যে হৰপ্পাৰ বিভিন্ন অঞ্চলৰ মাজত ভাষিক পাৰ্থক্য এটা আছিলে, তেওঁলোকৰ ভাষা বেলেগ বেলেগ আছিলে। আৰু বহু অঞ্চলত হয়তো দোৱানহে ব্যৱহাৰ কৰিছিলে। ভাষা আৰু দোৱানৰ পাৰ্থক্যটো ছাত্ৰ ছাত্ৰীসকলে শিকি ল'ব বুলি মই আশা কৰিছোঁ। তাৰোপৰি চিলসমূহত বিভিন্ন লেখনিবোৰ আচলতে সম্ভৱতঃ শাসক শ্ৰেণীৰ ভাষা আছিলে, মানে যিবিলাক ভাষা শাসক শ্ৰেণীটোৱে কৈছিল। তাৰোপৰি বহুতে কয় যে তেওঁলোকৰ দ্ৰাবিড়িয়ান শৈলী বা ইণ্ডো আৰ্য শৈলীৰ ভাষা ব্যৱহাৰ কৰিছিলে। কোনটো সঁচা কোনটো মিছা, আৰু আমি মানে সঁচা বুলি নহয়, কোনটো আচলতে সঠিক সেইটো গৱেষকসকলে অধ্যয়ন কৰি আছে। কোনোবাই যদি দ্ৰাবিড়িয়ান বুলি বিশ্বাস কৰে, কোনোবাই হয়তো ইণ্ডো আৰ্য বুলি বিশ্বাস কৰিব, বা দুইটাই থাকিব পাৰে। তো তেওঁলোকৰ সেই ভাষাৰ শৈলীটো তেনেকুৱা আছিল। আৰু প্ৰায় ৩৭০০ বিভিন্ন ধৰণৰ লিপি, ইনস্ক্ৰিপশ্যন সেইখিনি সময়ত আৱিষ্কাৰ হৈছে। তাৰে কিন্তু বেছিভাগে আৱিষ্কাৰ হৈছে আকৌ হৰপ্পা আৰু মহেঞ্জোদাৰোতে। 87% মান হৰপ্পা মহেঞ্জোদাৰোতে পোৱা গৈছে। এই দুইটা অঞ্চল মিলি 37ৰ 87% কিমান হয় উলিয়াই ল'ব ছাত্ৰ ছাত্ৰীসকলে। প্ৰায় 87, গতিকে একজেক্ট নহ'ব পাৰে, প্ৰায় 87% হৰপ্পা আৰু মহেঞ্জোদাৰোতে পোৱা গৈছে। আৰু এই যে লিখাবিলাক কেতবোৰ চিম্বল, মানে চিহ্ন কিছুমান, আৰু গড়ে প্ৰায় 5টা চিহ্ন আছিলে এই চিলবিলাকত। আৰু আটাইতকৈ বেছি চিহ্ন থকা চিল আছিলে 26টা চিহ্ন থকা এখন চিল পোৱা গৈছে, সেইখন হাইয়েষ্ট, তাতকৈ বেছি নাই আৰু। তো মানে গড় হিচাপত যদি আমি চাওঁ, ক'ৰবাত 6টা, ক'ৰবাত 4টা, ক'ৰবাত হয়তো 3টা, ক'ৰবাত 7টা, গতিকে গড় হিচাপত প্ৰায় 5টা চিহ্ন থকা লিপিবিলাক আমি পাইছোঁ। তাৰপিছত ধৰ্মটো এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। মানুহবিলাকে কি ধৰ্ম পালন কৰিছিলে, সেই প্ৰশ্নটো যদি আমি সোধোঁ, অলপ কোৱাটো জটিল এইকাৰণে তাত যিবিলাক আমি আৱিষ্কাৰ কৰিছোঁ, পণ্ডিতসকলে যিবিলাক মানে প্ৰমাণ পাইছে, সেই প্ৰমাণবিলাকে আমাক বিভিন্ন দিশলৈ আঙুলিয়াই দিয়ে। সম্ভৱতঃ প্ৰথম কথা, দেৱী পূজাৰ প্ৰচলন চলিছিলে, উৰ্বৰতাৰ সৈতে জড়িত দেৱী পূজা হৰপ্পা সভ্যতাৰ অন্যতম বৈশিষ্ট্য বুলি ধৰা হয়। ইয়াৰ এটা কাৰণো আছে যে হৰপ্পা সভ্যতাত যিবিলাক মানে মূৰ্তি আৱিষ্কাৰ হৈছিল, মানে মানুহৰ মূৰ্তিৰ দৰে, সেইবিলাক বেছিভাগেই মহিলাৰ মূৰ্তি আছিলে, মানে মহিলা বা ফিমেল ফিগাৰ। গতিকে তেনেকুৱা তাৰে কিছুমান ফিগাৰ হয়তো তেওঁলোকৰ দেৱী বুলিও বহুতে কৈছে, মানে হয়তো তেওঁলোকৰ দেৱী আছিলে, গতিকে দেৱী পূজা প্ৰচলন তেওঁলোকৰ মাজত আছিল বুলি কয়। বহুতে কয় যে পশুপতি পূজাৰ হৈছিলে। জন মাৰ্চেলে মহেঞ্জোদাৰোত পোৱা বিভিন্ন চিহ্নৰ পৰা এটা কথা কৈছিল যে তাত পশুপতিৰ পূজা হৈছিলে। লগতে লিংগ আৰু যোনি পূজা, মানে মানুহৰ ছেক্স অৰ্গেনছ। তো জন মাৰ্চেলে ইয়াকো কৈছিলে যে লিংগ আৰু যোনি পূজাৰ মানে প্ৰচলনো তাতে আছিলে। তেনেকুৱা ধৰণৰ কেতবোৰ চিম্বল বা চিহ্ন আৱিষ্কাৰ হৈছে। আৰু এটা খুব গুৰুত্বপূৰ্ণ দিশ, সেইটো হ'ল সৰ্বপ্ৰাণবাদ, এনিমিজিম বুলি কয় আচলতে। বিভিন্ন চিলত গছ গছনি জন্তু খোদিত অৱস্থাত পোৱা গৈছে। গতিকে সেই গছ গছনি জন্তুবিলাকৰ ওপৰতো মানে এক ধৰণৰ ধৰ্মবিশ্বাস নিহিত আছিল বুলি বহুতে ধাৰণা কৰিছে, আৰু ইয়াকে আচলতে সৰ্বপ্ৰাণবাদ বা এনিমিজিম বুলি কোৱা হৈছে। সেই জীৱ জন্তুবিলাকৰ ভিতৰত কিছুমান হ'ল বলদ, সাপ, হাতী, গড়, হৰিণা, ঘঁৰিয়াল, বাঘ ইত্যাদি। আমি সঠিককৈ ক'ব নোৱাৰোঁ, বাট ধাৰণা এটা সম্ভৱ পাৰে। এতিয়াওতো বহু অঞ্চলত জীৱ জন্তুৰ পূজা হয়। সূৰ্য উপাসনা, সম্ভৱতঃ তেওঁলোকে সূৰ্যক উপাসনা কৰিছিলে। সূৰ্যটো তেওঁলোকৰ দেৱতা আছিল নে নাই কিন্তু এইটো ক'ব নোৱাৰোঁ। আমাৰ সূৰ্য দেৱতা আছে বৈদিক নিয়মত, বৈদিক পৰম্পৰাত, কিন্তু তেওঁলোকৰ দেৱতা সূৰ্য দেৱতা হয়তো নাছিল, কিন্তু তেওঁলোকে প্ৰকৃতি বা সূৰ্যক পূজা কৰিছিল বুলি বহুতো পণ্ডিতে ক'ব খোজে। আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে তাত ইমানবিলাক আমি দেখিলোঁ, বহুখিনিয়ে হিন্দু ধৰ্মৰ ওচৰ চপা, কিন্তু মন্দিৰৰ ভগ্নাৱশেষ এতিয়ালৈকে পোৱা হোৱা নাই। মন্দিৰ কোনো ধৰণৰ অৱশিষ্ট তাতে এতিয়ালৈকে পোৱা হোৱা নাই। কিন্তু তেওঁলোকৰ ধৰ্ম পদ্ধতিত এনেকুৱা ধৰণৰ কথাবিলাক, দেৱী পূজা, পশুপতি পূজা, লিংগ পূজা, সৰ্বপ্ৰাণবাদ,
সূৰ্য উপাসনা এই দিশবিলাক জড়িত আছিলে। হয়তো আৰু অন্যান্য দিশ থাকিব পাৰে, সদ্যহতে মই এইকেইটা কথাই আলোচনা কৰিছোঁ। গৱেষকসকলে নতুন নতুন কথা নিশ্চয় মানে পাব বা নতুন নতুন গৱেষণা চলিয়ে আছে, গতিকে বিভিন্ন ধৰণৰ মতবাদ এই সম্পৰ্কে আছে। তাৰপিছত এটা অন্যতম দিশ হ'ল ধৰ্মৰ কথা অহাৰ লগে লগে শৱ সৎকাৰ পদ্ধতি, ফিউনেৰাৰী প্ৰেক্টিছ। শৱ সৎকাৰটো সকলো ধৰ্মতেই বা সকলো মানুহৰ মাজত এটা গুৰুত্বপূৰ্ণ দিশ বা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সকলো সমাজৰে। তেওঁলোকৰ শৱ সৎকাৰৰ ক্ষেত্ৰত দেখা গৈছিলে কেতবোৰ আমি সমাধি পাইছোঁ, বিশেষকৈ হৰপ্পা, কালিবাংগান, লোথাল, ৰাখিগড়হি, চুৰকুটাৰা এই অঞ্চলবোৰত কেতবোৰ সমাধি পোৱা গৈছে। আৰু সমাধিবিলাকৰ মানে কিছুমান সমাধিৰ ভিতৰত এটা উদাহৰণ যে মৃত শৰীৰটো সাধাৰণতে উত্তৰমুৱাকৈ ৰাখে আৰু পিত বা ইটাৰ চেম্বাৰ এটা দীঘলীয়াকৈ থোৱা হয়, এটা এক ধৰণৰ গাঁত বা এটা চেম্বাৰ এটা খান্দি ইটাৰে বান্ধি পেলাই থোৱা হয়। আৰু মৃতকৰ লগত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বা সঁজুলি, গহনা আদি দিয়া হৈছিলে। অৱশ্যে সেইবোৰ উভয় নদীকে দিয়া নাই, মানে একদম মিনিমামখিনি দিছিলে। কাৰণ ইয়াত কথা এটাও আছে যে তেওঁলোকে বিশ্বাস কৰিছিল যে আচলতে সম্পদৰ ব্যৱহাৰ জীৱনকালতে বেছিকৈ কৰিব লাগে, গতিকে মৃতকৰ লগত ইমান সম্পদ তেওঁলোকে হয়তো দিয়া নাছিল। আমি তেনেকুৱা ধৰণৰ বহু উদাহৰণ পাইছোঁ পৃথিৱীত যে মৃতকৰ লগত বহুতো সা সম্পত্তি দিয়া হৈছে। টুটেনখামুনৰ যিটো মানে হেৰি পোৱা গৈছে আৰু কি বুলি ক'ম, য'ত টুটেনখামুনক বাৰী কৰা হৈছিলে, মানে আমাৰ যিটো মই পাহৰি গৈছোঁ, পিৰামিডবিলাকত যিবিলাক ডাঙৰ ডাঙৰ ৰজা তাত মানে তেওঁলোকৰ মৃত্যুৰ পিছত ৰখা হৈছিল, তাতে কিন্তু বহুতো ধন সম্পদ দিয়া বুলি কোৱা হয়। বিশেষকৈ টুটেনখামুনৰ সেইটো মানে মামিটো খুব বেছি বিখ্যাত। গতিকে এওঁলোকৰ কিন্তু কথাটো তেনেকুৱা নাছিল। তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণৰ যিখিনি হয়তো নিয়ম মাফিক সেইখিনিহে দিছিলে, কাৰণ বহুত বেছি সা সঁজুলি গহনা মৃতকৰ লগত আৱিষ্কাৰ হোৱা নাই। এইটো এটা পদ্ধতি। দ্বিতীয় কথাটো হ'ল আৰু এটা ছিষ্টেম আছিলে, এইটো অলপ ইউনিক, যে মৃতদেহটো মুকলিকৈ থৈ দিয়ে আৰু এটা সময়ত যেতিয়া মানে মানুহৰ চৰ্বি বা মানে মাংসখিনি লাহে লাহে নোহোৱা হৈ যায়, ডিকম্প'জ হৈ যায়, হাড়বোৰ থাকি যায়, সেই হাড়বোৰ আনি সমাধিস্থ কৰা হয়। এইটো কোৱা হয় ফ্ৰেকশ্যনেল বুৰিয়েলছ বুলি। এইটো অলপ বৰ আকৰ্ষণীয় দিশ এটা। তাৰোপৰি অস্থি সমাধিস্থ কৰাৰ প্ৰমাণ আছে। আমাৰ বিভিন্ন মানুহে অস্থি ৰাখে, তো অস্থিও এক ধৰণৰ হাড়েই, আৰু অস্থিও সমাধি কৰা ব্যৱস্থা এটা আছিলে। আৰু ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে তাত মৃতদেহ পোৰা হৈছিলে। অস্থি কেতিয়া ৰাখে, হিন্দু পৰম্পৰাত মই দেখিছোঁ যে মৃতদেহটো যেতিয়া পোৰা হয় তেতিয়া তাৰে মানে কিছু সেই মৃতকৰ এটা হাড়িৰ টুকুৰা অলপ ৰাখি দিয়া হয় সেই অস্থি হিচাপে, আৰু পিছত সেই অস্থিটোও সমাধিস্থ কৰা হয়। গতিকে অস্থি সমাধিস্থ তেওঁলোকে কৰিছিল বুলি ধাৰণা কৰিব পাৰি, আৰু অস্থি যিহেতুকে সমাধিস্থ কৰিছিল সেইকাৰণে আমি ধাৰণা কৰিব পাৰোঁ তেওঁলোকে মৃতদেহ পুৰিছিলোঁ। এইটো এটা ছবি মই ইণ্টাৰনেটৰ পৰাই লৈছোঁ, মানে এইটো ক্ৰিয়েটিভ কমন মানে লাইচেঞ্চ থকা ছবি, চ' মই ব্যৱহাৰ কৰিছোঁ। এটা কথা ছাত্ৰ ছাত্ৰীসকলক কওঁ, ছাত্ৰ ছাত্ৰীসকলে গুগলৰ পৰা যেতিয়া তেতিয়া ফটো যে লৈ লয়, হঠাৎ লৈ নল'ব, কিছুমান ফটোত লাইচেঞ্চ থাকে। চ' আমি ক্ৰিয়েটিভ কমনছ ফটোবিলাকে ল'ব লাগে। বিভিন্ন টেকনিক আছে, মানে উপায় আছে, বিভিন্ন নহয়, এটা উপায় আছে যাৰ জৰিয়তে আমি এই ফটোবিলাক ল'ব পাৰোঁ। তাত অপশ্যনটো ক্লিক কৰি দিব লাগে। মানে কেতিয়াবা বিপদত পৰা যাব পাৰে, কপিৰাইট ভাইলেশ্যন হ'ব পাৰে, তো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইটো কৈ দিছোঁ। ইউটিউবত চাৰ্চ কৰি ল'লেই হ'ল, মানে কপিৰাইট ফ্ৰী বা মানে CCL কেনেকৈ, CCL থকা মানে ফটো কেনেকৈ ল'ব পাৰি, ক্ৰিয়েটিভ কমন লাইচেঞ্চ বুলি কয়। তাৰপিছত অন্যতম এটা গুৰুত্বপূৰ্ণ দিশ শাসকীয় বৰ্গটো। শাসক মানে ইমান ডাঙৰ এখন সমাজ, যে শাসন ব্যৱস্থা কেনেকুৱা আছিল এই সম্পৰ্কীয় কিন্তু আমাৰ মাজত সঠিক ধাৰণা পাবলৈ নাই। ঐতিহাসিক সমলৰ অভাৱ, ৰাজনৈতিক সংগঠন আছিল নে নাই সেই সম্পৰ্কে আমি নাজানো, আৰু যুদ্ধ বিগ্ৰহৰ বা সংঘাত হোৱাৰ বিশেষ প্ৰমাণ পাবলৈ নাই। মানে বহুত সা সঁজুলি আৱিষ্কাৰ হোৱা নাই, গতিকে যুদ্ধ বিগ্ৰহো হোৱা নাছিল হয়তো বেছি। আৰু এটা কথা যে সম্ভৱতঃ চহৰ ভেদে শাসক বেলেগ বেলেগ আছিল। অৱশ্যে শাসন প্ৰণালীক লৈ বিভিন্নজনৰ বিভিন্ন মতবাদ আছে, আমি অলপ পিছতে সেইখিনি কথা কৈ আছোঁ। যেনে হৰপ্পা সভ্যতাত কোনো সাম্ৰাজ্য নাছিল, আনকি সৰু সৰু ৰাজ্যও নাছিল, কোনো এম্পায়াৰ নাই, আনকি সৰু সৰু ষ্টেটো নাই। এই কথাটো কৈছিলে ৱাল্টাৰ ফেয়াৰছেল্ফিছে। তেওঁ কৈছিলে যে তাত কোনো পুৰোহিত ৰজা নাই, প্ৰিষ্ট কিং, কোনো স্লেভছ নাই, ষ্টেণ্ডিং আৰ্মি নাই, সৈন্যবাহিনী নাই, কোনো ধৰণৰ বিষয়াবৰ্গ নাই, কোৰ্ট অফিচিয়েলছ নাই। এইটো তেওঁৰ ধাৰণা। তাৰ বিপৰীতে
ষ্টুৱাৰ্ট পিগট, চিৰিন ৰত্নাকৰ এওঁলোকে কৈছিলে যে কেন্দ্ৰীকৃত শাসন ব্যৱস্থা এটা আছিলে। হৰপ্পা আৰু মহেঞ্জোদাৰো আছিলে তেওঁলোকৰ সেই অঞ্চলটোৰ হৰপ্পা সভ্যতাৰ শাসনৰ মূল কেন্দ্ৰ। তাৰ পৰা আচলতে এগৰাকী পুৰোহিত ৰজাই, স্বেচ্ছাচাৰী পুৰোহিত ৰজাই, প্ৰিষ্ট কিং, তেওঁ শাসন কৰিছিল। এইটো হ'ল এই দুগৰাকী পণ্ডিতৰ মতবাদ, আৰু তেওঁলোক আৰু অন্যান্য কিছু আছে যিসকলে এই কথাটো বিশ্বাস কৰে। আৰু এটা মতবাদ আছিলে যে এছ.চি. মালিক, তেওঁ কৈছিলে যে মুখীয়াৰ দ্বাৰা শাসন ব্যৱস্থা, মুখীয়া এগৰাকী চিফ থাকিব, মানে নেতা থাকিব মানুহবোৰৰ মাজত, তেওঁ শাসন কৰিব। তেওঁ এটা কথা কৈছে যে তেতিয়াও কিন্তু মানুহবোৰৰ মাজত একোটা গোট বা বংশৰ শাসন আৰম্ভ হোৱা নাই। আমি যেতিয়া ইতিহাস পঢ়োঁ, অমুক বংশৰ শাসন, মৌৰ্য বংশৰ শাসন, গুপ্ত বংশৰ শাসন, তেনেকুৱা ধৰণৰ বংশৰ শাসন আৰম্ভ হোৱা নাই, বা এক ধৰণৰ অসামৰিক সমাজ ব্যৱস্থা সেয়াও অহা নাই, য'ত মানে মানুহবোৰে বিভিন্ন ধৰণে শাসন ব্যৱস্থা এটা গঢ়ি তোলে, সেয়া ব্যৱস্থাও হোৱা নাই। সেয়া মানে হৰপ্পা সভ্যতাৰ শাসন ব্যৱস্থাটোত মূলতঃ চিফ এজনৰ দ্বাৰা তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত শাসিত হৈছিল বুলি এছ.চি. মালিকে এই কথাটো কৈছে। তাৰোপৰি মানে বহুতে কৈছে যে আচলতে সম্ভৱতঃ যিহেতুকে ইমান ডাঙৰ এটা অঞ্চল, তাত সৰু সৰু বিভিন্ন ৰাজ্যৰ উপস্থিতি আছে, সম্ভাৱনা মানে বিভিন্ন ৰাজ্যৰ উপস্থিতি থাকিব পাৰে। গতিকে আমি স্পষ্টকৈ সঠিকভাৱে ক'ব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক যে হৰপ্পাৰ বিভিন্ন অঞ্চলবিলাক দেখিলে এটা কথা লাগেই যে সকলো অঞ্চলতে সম্ভৱতঃ নিৰ্দিষ্ট শাসন ব্যৱস্থা এটা আছিল, বিশেষকৈ ডাঙৰ ডাঙৰ নগৰবোৰত, হৰপ্পা, মহেঞ্জোদাৰো বা অন্যান্য। এইটো এটা ছবি, এইটো প্ৰিষ্ট কিং বুলি কোৱা হয় এই ছবিটো, বিশেষকৈ পুৰোহিত ৰজা। বহুতে ধাৰণা কৰিছে যে এইটো ছবি আচলতে কোনো ডাঙৰ মানুহৰ, ৰজাৰ দৰে মানুহৰ এই ছবি হ'ব লাগিব। গতিকে শাসন ব্যৱস্থাটোৰ ক্ষেত্ৰতো আমি এই দিশবিলাক লক্ষ্য কৰোঁ। গতিকে মূল কথাখিনি মই যিমান পাৰোঁ ছুটিকৈ ক'বলৈ যত্ন কৰিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে গোটেইখিনি কথা মই কৈছোঁ, কিছু কথা ৰৈ যাব। ছাত্ৰ ছাত্ৰীসকলক মই সদায় উপদেশ দিওঁ তেওঁলোকে কিতাপ পঢ়ক, ভিডিঅ'বিলাক চাওক বাৰু, কিন্তু ভিডিঅ'বিলাকৰ লগতে কিতাপবিলাক পঢ়ক। কিতাপত বেছি ভালদৰে কথাবিলাক ব্যাখ্যা কৰা থাকে, ভিডিঅ'ত ইমান ব্যাখ্যা কৰাটো সম্ভৱো নহয়। আৰু যিহেতুকে সকলো ষ্টুডেণ্টৰ কাৰণে, জেনেৰেল ষ্টুডেণ্ট সকলোৰে কাৰণে ভিডিঅ'বিলাক প্ৰস্তুত কৰা হয়, সেইকাৰণে মূল কথাখিনিহে ক'বলৈ যত্ন কৰা হৈছে। পৰৱৰ্তী ভিডিঅ'ত আমি হৰপ্পা সভ্যতাৰ পতনৰ লগতে হৰপ্পা, মহেঞ্জোদাৰো আৰু দুখনমান ঠাইৰ বিষয়ে আলোচনা কৰিম। চ' থেংক ইউ।